নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি দিব্যই স্বাগতম জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ এটা ভাল খবৰ এই মুহূৰ্তত যিসকলৰ ট্ৰান্সফাৰৰ সমস্যা সমাধান হোৱা নাছিলে মিউচুৱেল ট্ৰান্সফাৰৰ সমস্যা অহা বছৰৰ জানুৱাৰীৰ 1 তাৰিখৰ পৰা সমাধান হ'ব আৰু তাৰ বাবে মুকলি কৰা হ'ব পোৰ্টেল কালি মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে আৰু কিছু সময় পূৰ্বে এই পোৰ্টেল কিদৰে মুকলি হ'ব ইয়াৰ নীতি নিয়ম কি হ'ব কিদৰে পোৰ্টেলত গৈ আবেদন কৰিব কৰ্মচাৰীসকলে সকলো কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় আগতে বৰ্ণনা কৰিছে তাৰ তথ্য আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং ৰাজ্যৰ লাখ লাখ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ আৰু ভাল খবৰ যিসকলে মিউচুৱেল ট্ৰান্সফাৰক লৈ দীঘলীয়া সময় ধৰি প্ৰচেষ্টা কৰি আছিলে তেওঁলোকে 1 জানুৱাৰীৰ পৰা তেওঁলোকৰ সমস্যা সমাধান হ'ব জানুৱাৰীৰ 1 তাৰিখৰ পৰা মিউচুৱেল ট্ৰান্সফাৰৰ যি পোৰ্টেল সেয়া মুকলি কৰি দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা সামাজিক মাধ্যমত এই কথা কিছু সময়ৰ আগতে প্ৰকাশ কৰা হৈছে 1 জানুৱাৰীত মুকলি কৰা হ'ব মিউচুৱেল ট্ৰান্সফাৰ পোৰ্টেল এই পোৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব আৰু তাৰ জৰিয়তে আপুনি আপোনাৰ ট্ৰান্সফাৰ বা বদলীকৰণ কৰিব পাৰিব কিন্তু কিদৰে এই পোৰ্টেলত আবেদন কৰিব আৰু ইয়াৰ বাবে যোগ্যতাৰ শৰ্ত কি হ'ব কি নিয়ম বা শৰ্ত আপুনি মানিব লাগিব সেই কথাও বৰ্ণনা কৰা হৈছে একেটা বিভাগ বৰ্গ আৰু সংৰক্ষণ শ্ৰেণীৰ ভিতৰতহে বদলীকৰণ হ'ব অৰ্থাৎ সেম ডিপাৰ্টমেন্ট সেম ক্লাছ সমান্তৰালভাৱে যিসমূহ এনঅচি আছে আৰু অনুজ্ঞাৰ প্ৰমাণপত্ৰ আছে সেয়া আপুনি লাভ কৰিব লাগিব এনঅচি আৰু অনুজ্ঞাৰ পত্ৰ থাকিব লাগিব সতৰ্কতা আৰু দায়বদ্ধতাৰ অনুজ্ঞাও আপোনাৰ বাবে লাগিব এই পোৰ্টেলত আবেদন কৰাৰ বাবে কোনো ধৰণৰ চলিত বিভাগীয় অপৰাধমূলক তদন্ত থাকিব নালাগিব বিভাগীয় তদন্ত হওক অপৰাধমূলক তদন্ত হওক থাকিলে ট্ৰান্সফাৰ নহয় কৰ্মচাৰীসকলে ওএম চৰ্তাৱলীসমূহ মানি চলিব লাগিব তাৰ লগতে একে গ্ৰেড পে হ'ব লাগিব দুগৰাকীৰ মাজত যেতিয়া বদলীকৰণ হ'ব মিউচুৱেল ট্ৰান্সফাৰ হ'ব সেম গ্ৰেড পে হ'ব লাগিব একে সেৱা বিধিৰ দ্বাৰা তেওঁলোক নিয়ন্ত্ৰিত হ'ব লাগিব সেই কথা উল্লেখ কৰা হৈছে সেৱা বিধি একে হ'ব লাগিব যাৰ দ্বাৰা তেওঁলোক নিয়ন্ত্ৰিত হ'ব দুয়োটা পদৰে একে প্ৰকৃতি আৰু অৰ্হতা থাকিব লাগিব অৰ্থাৎ পদ দুয়োটা একে হ'ব লাগিব অৰ্হতাও একে হ'ব লাগিব আৰু 28 ফেব্ৰুৱাৰী পৰ্যন্ত এই পোৰ্টেলত আবেদন কৰিব পাৰিব জানুৱাৰীৰ 1 তাৰিখৰ পৰা কেইটামান দিন বাকি আছে নতুন বছৰৰ বাবে আৰু তাৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে এয়া আমি আপোনালোকক দেখুৱাইছো এই পোৰ্টেলৰ কথা কিদৰে বৰ্ণনা কৰা হৈছে সৰলীকৃত পাৰস্পৰিক বদলীকৰণৰ প্ৰক্ৰিয়া স্বাগত সতীৰ্থ পোৰ্টেল বুলি উল্লেখ কৰা হৈছে ইয়াত চাওক বিভাগীয় ঐক্য বজাই ৰাখি পাৰস্পৰিক স্থানান্তৰৰ সুবিধাৰ বাবে এক নিৰ্বিচ্ছিন্ন স্বচ্ছ পোৰ্টেল বুলি উল্লেখ কৰিছে ট্ৰান্সফাৰৰ সমস্যা সমাধান কৰিবলৈ যোগ্যতাৰ শৰ্ত কি হ'ব চাওক একেটা বিভাগ বৰ্গ আৰু সংৰক্ষণ শ্ৰেণীৰ ভিতৰত বদলীকৰণ হ'ব পূৰ্ব চৰ্তৰ ভিতৰত আছে এনঅচি আৰু অনুজ্ঞাৰ প্ৰমাণপত্ৰ সতৰ্কতা আৰু দায়বদ্ধতাৰ অনুজ্ঞা কোনো ধৰণৰ চলিত বিভাগীয় অপৰাধমূলক তদন্ত নথকা কৰ্মচাৰীসকলৰ ওএম চৰ্তাৱলী বাধ্যতামূলক হ'ব পাৰস্পৰিক চৰ্ত কি বুলিব লাগিব একে গ্ৰেড পে হ'ব লাগিব সেম গ্ৰেড পে হ'ব লাগিব একে সেৱা বিধিৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব লাগিব দুয়োটা পদৰ একে প্ৰকৃতি আৰু অৰ্হতা থাকিব লাগিব তাৰ লগতে সৰলীকৃত প্ৰক্ৰিয়াত কি কথা উল্লেখ কৰিছে তললৈ দেখুৱাবলৈ মই অনুৰোধ কৰিছো সৰলীকৃত প্ৰক্ৰিয়াত কি লিখিছে আবেদনকাৰীসকলে প্ৰফাইল সৃষ্টিৰে পঞ্জীয়ন কৰিব লাগিব প্ৰথমতে এটা আপুনি প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব পোৰ্টেলত 1 জানুৱাৰীৰ পৰা খুলিব তাৰ পিছত পঞ্জীয়ন কৰিব লাগিব বিষয়াসকলে সত্য হত্যা নিৰূপণ আৰু পৰামৰ্শ সেই পোৰ্টেলত প্ৰদান কৰিব বিভাগীয় শীৰ্ষ বিষয়া আৰু ৰাজ্যিক বিষয়াসকলে অনুমোদন জনাব আৰু বদলীকৰণৰ আদেশ জাৰি হ'ব আপোনাৰ সিনিয়ৰে এই পোৰ্টেলত গৈ জনাব আৰু তাৰ পাছতে হ'ব তলত আৰু তললৈ দেখুৱাবলৈ অনুৰোধ কৰিছো মূল নিয়মত লিখা আছে প্ৰতিজন আবেদনকাৰীৰ বাবে দুটা বদলীকৰণৰ আবেদন সীমিত সেয়া বান্ধি দিয়া হৈছে শুভ মুকলি 1 জানুৱাৰী 2025 মাত্ৰ কেইটামান দিনৰ পাছতে আৰু মাত্ৰ 4-5টা দিনৰ পাছতে 4টা দিনৰ পাছতে পোৰ্টেল মুকলি হ'ব আৰু আপোনালোকে এই পোৰ্টেলত গৈ এই নিয়ম মানি ইয়াৰ জৰিয়তে বদলীকৰণৰ কাম সমাপন কৰিব পাৰিব মুখ্যমন্ত্ৰী দূৰলৈ যাবলৈ মই অনুৰোধ কৰিছো কেমেৰা পাৰ্চনক আৰু এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মিউচুৱেল ট্ৰান্সফাৰৰ যি সমস্যা সমাধান হ'ব আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেল অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম এই পোৰ্টেলটো কেনেকৈ চলিব বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকৈ বিচাৰি পাম এই পোৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম এই পোৰ্টেলটো প্ৰায় 2 মাহ জুৰি খোলা থাকিব 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ
এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম, আমি ভেৰিফিকেশ্যন কৰিম। তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম। আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব। আপোনালোকক সোধা যাব, আপোনালোকে সন্মতিৰ বাটমটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব। ই কেনেকে পৰিচালনা হয় যদি আপোনালোকক জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে, সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব। অহা 1 জানুৱাৰী তাৰিখে এই পৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম। মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম। এই পৰ্টেলটো কেনেকে চলিব? বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকে বিচাৰি পাম। এই পৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। এই পৰ্টেলটো প্ৰায় 2 মাহ জুৰি খোলা থাকিব, 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ। এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম, আমি ভেৰিফিকেশ্যন কৰিম। তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম। আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব। আপোনালোকক সোধা যাব, আপোনালোকে সন্মতিৰ বাটমটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব। ই কেনেকে পৰিচালনা হয় যদি আপোনালোকক জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে, সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব। অহা 1 জানুৱাৰী তাৰিখে এই পৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম। মিউচুৱেল ট্ৰান্সফাৰৰ